খবৰ কেনেকুৱা ভাল মই যেতিয়া তাতে অলপমান ইলেক্ট্ৰিচিটি হৈছিলে তেতিয়া মই ভাবি আছিলো মিটিঙৰ মানুহবোৰ সব নোহোৱাই হ'ব এতিয়া ভয়তে সব গুচি যাব কিন্তু নলবাৰীৰ উন্নয়নৰ প্ৰতি আপোনালোকৰ ইমান মৰম যে এজন ব্যক্তিও সভাস্থলীৰ পৰা ওলাই নগলে সেই কাৰণে মই আপোনালোকক বহুত বহুত ধন্যবাদ আৰু অভিনন্দন জনাইছো সাধাৰণতে এনেকুৱা অকণমান গণ্ডগোল হলেই মিটিঙৰ পৰা সকলো ওলাই যায় কিন্তু আজি আপোনালোক ইমান ধুনীয়াকৈ বহি আছে সঁচাকৈ মই নিজে অত্যন্ত গৌৰৱ অনুভৱ কৰিছো আনন্দ অনুভৱ কৰিছো সকলোকে আকৌ এবাৰ মই নমস্কাৰ আৰু প্ৰণাম জনাইছো আজিৰ সভাত আমাৰ মাজত উপস্থিত অসম চৰকাৰৰ সন্মানীয় মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰী ডাঙৰীয়া নলবাৰী সমষ্টিৰ বিধায়ক অসম চৰকাৰৰ মন্ত্ৰী জয়ন্ত মল্ল বৰুৱা ডাঙৰীয়া আমাৰ মাজত উপস্থিত গুৱাহাটী মহানগৰ উন্নয়ন কৰ্তৃপক্ষৰ অধ্যক্ষ নাৰায়ণ ডেকা ডাঙৰীয়া আমাৰ মাজত উপস্থিত অসম চৰকাৰৰ বিশেষ মুখ্য সচিব শ্ৰী ছয়েদিন আব্বাছিকে আদি কৰি অসম চৰকাৰৰ বিষয়াসকল নলবাৰী জিলাৰ উপায়ুক্ত মহোদয় আমাৰ মাজত উপস্থিত শ্ৰী সীমান্ত শেখৰ ডাঙৰীয়া বনদীপ ডেকা ডাঙৰীয়া গীতুমণি বৈশ্য ডাঙৰীয়ানী জয়শ্ৰী তালুকদাৰ ডাঙৰীয়া আমাৰ মাজত উপস্থিত শ্ৰী জয়ন্ত বুজৰ বৰুৱা ডাঙৰীয়া আনন্দ ৰাজবংশী ডাঙৰীয়া উপস্থিত ৰাইজ আই মাতৃসকল যুৱক যুৱতী বন্ধু বান্ধৱীসকল আৰু আজিৰ সভাত উপস্থিত মোৰ জ্যেষ্ঠজন আৰু সুধীবৃন্দ নলবাৰী জিলাৰ প্ৰতিষ্ঠাৰ আজি এই গৌৰৱময় দিনটোত মই নলবাৰীবাসী ৰাইজলৈ মোৰ অভিনন্দন জ্ঞাপন কৰিছো নলবাৰী সমষ্টিৰ বিকাশৰ বিভিন্ন কাৰ্যসূচীৰ মাজত উপস্থিত থাকিবলৈ পাই মই সঁচাকৈয়ে নিজে আনন্দিত হৈছো নলবাৰী জিলা এক সমৃদ্ধ ইতিহাসৰ গৰাকী নলবাৰী জিলাৰ ঐতিহাসিক পৰিচয় গ্ৰন্থখনৰ মতে চলিয়া মথুৰা ফেঙুৱা হৰদত্ত বীৰদত্তৰ দিনত নলবাৰীয়ে স্বাধীন ৰাজ্যৰ মৰ্যাদা লাভ কৰিছিল কৌটিল্যৰ অৰ্থশাস্ত্ৰত নলবাৰীৰ শিল্প উদ্যোগৰ উল্লেখ থকা বুলি বিভিন্ন ইতিহাসবিদে লিখি থৈ গৈছিল নলবাৰীৰ ইতিহাসত কুমাৰ ভাস্কৰ বৰ্মাৰ উপৰিও পাল বংশ শালস্তম্ভৰ ৰজাসকল আৰু ফেঙুৱা ৰজাৰ লগতে বহু কেইগৰাকী ৰজাৰ বিষয়ে উল্লেখ আছে নলবাৰীৰ জীৱনী শক্তি পাগলাদিয়াৰ নৈৰ লগতে বুঢ়াদিয়া বৰলীয়া বৰনদী খটঙা টিহু মৰা পাগলাদিয়া আদি সৰু বৰ নদীয়ে আৰু উপনদীয়ে অঞ্চলটোক সেউজ আৰু জীপাল কৰি ৰাখিছে শিক্ষাৰ ক্ষেত্ৰত ৰাজ্যৰ সুকীয়া পৰিচয় থকা নলবাৰীত 1945 চনতে স্থাপিত হৈছিল নলবাৰী কলেজ নাৰী শিক্ষাৰ ক্ষেত্ৰত আগবঢ়োৱা নলবাৰীত 1979 চনত স্থাপন হৈছিল মহেন্দ্ৰ নাৰায়ণ চৌধুৰী বালিকা বিদ্যালয় নলবাৰীক সংস্কৃত শিক্ষাৰ নৱদ্বীপ বোলা হয় 1938 চনত নলবাৰী সঞ্জীৱনী সভাৰ নেতৃত্ব আৰু প্ৰচেষ্টাত আচাৰ্য মনোৰঞ্জন শাস্ত্ৰীক অধ্যক্ষ হিচাপে লৈ নলবাৰী সংস্কৃত কলেজৰ জন্ম হৈছিল নলবাৰীৰ সংস্কৃত ক্ষেত্ৰখনক কুমাৰ ভাস্কৰ বৰ্মা সংস্কৃত আৰু পুৰাতন অধ্যয়ন বিশ্ববিদ্যালয়ে অধিক সমৃদ্ধ কৰিছে সংস্কৃত চৰ্চাত আত্মনিয়োগ কৰি বিশেষ অৰিহণা আগবঢ়োৱা বাবে মনোৰঞ্জন শাস্ত্ৰী বিপিন গোস্বামী ৰাজেশ্বৰ তৰ্কতীৰ্থ ভৱদেৱ ভাগৱতী পুৰুষোত্তম ভট্টাচাৰ্যী ৰমণী শাস্ত্ৰী গংগানাথ শাস্ত্ৰী চক্ৰেশ্বৰ ভট্টাচাৰ্যী শিৱনাথ স্মৃতিতীৰ্থ ৰঘুনাথ শিৰোমণি
লক্ষীকান্ত কবিৰত্ন ৰামনাথ বিদ্যাভূষণ প্ৰমুখ্যে কেইবাগৰাকীও পণ্ডিত ভাৰত চৰকাৰৰ দ্বাৰা পুৰস্কৃত হৈছে। অসমৰ সাহিত্য ক্ষেত্ৰলৈ নলবাৰীয়ে এক গুৰুত্বপূৰ্ণ অৰিহণা যোগাই আহিছে। বিহগী কবি ৰঘুনাথ চৌধুৰী, অসম সাহিত্য সভাৰ প্ৰতিষ্ঠাপক সম্পাদক শৰৎ চন্দ্ৰ গোস্বামী, সাহিত্য ৰত্ন হৰিনাৰায়ণ দত্ত বৰুৱা, তৈলোক্যনাথ গোস্বামী, শশী শৰ্মা, মনোৰঞ্জন শাস্ত্ৰী আদিকে ধৰি নলবাৰীৰ অজস্ৰ সাহিত্যিকে কবিতা, গদ্য, নাটক আদি ৰচনাৰে ভাষা জননীৰ সেৱা কৰি আহিছে। নাট্য আৰু অভিনয়ৰ ক্ষেত্ৰতো নলবাৰীয়ে অঞ্চলটোৰ গৌৰৱোজ্জ্বল ইতিহাস আছে। নলবাৰীয়ে অসমৰ লোক সংস্কৃতিক অধিক সমৃদ্ধ কৰিছে। নলবাৰী অঞ্চলৰ উল্লেখযোগ্য লোকগীত যেনে বিহুগীত, আইনাম, বিয়ানাম, বন্দনা বা স্তুতি বিষয়ক গীত, জিকিৰ জাৰি, মলুৱাৰ গীত, তামোল চুৰৰ গীত, ভূঁইকম্পৰ গীত, নিচুকনি গীত, ধাই নাম, গৰখীয়া নাম, নাঙেলী গীত, মহ খেদা গীত, ভেকুলী বিয়াৰ গীত, শ্ৰমৰ গীত, মাছ মৰা গীত, ভঠেলিৰ গীত, ধান বনা গীত, খেল ধেমালিৰ গীত আদিয়ে অসমৰ লোক সংস্কৃতিৰ অমূল্য সম্পদ। আঘোণ মাহৰ শুক্লা পূৰ্ণিমাৰ নিশা গৰখীয়াৰ ল'ৰাবিলাকে আয়োজন কৰা মহ খেদা উৎসৱ আৰু তাত গোৱা মহ খেদা বা মহোহো গীতবোৰ অসমৰ লোকজীৱনৰ গুৰুত্বপূৰ্ণ অংগ। নলবাৰীৰ আন এক বিশেষ লোক উৎসৱ ভঠেলি সময়ৰ পৰিৱৰ্তনৰ লগে লগে সংকুচিত হৈ আহিলেও এতিয়াও বৰতলা, আলিকুচি, চানকুচি, মুকালমুৱা, বালিলেচা, উলাবাৰী, পাইকাৰকুচি, জাদিয়াবাৰী আদি অঞ্চলত বহাগ মাহত অনুষ্ঠিত হৈ আছে। নলবাৰীৰ আন এক বিখ্যাত সংস্কৃতি হৈছে বায়ন আৰু ভাৱৰীয়া সংস্কৃতি। নলবাৰী জিলাৰ অন্তৰ্গত চানকুচিৰ কদমতলীয়া, ৰৌমাৰী, ঢুলীয়া, কৈহাটী, জাগাৰাৰ ভাৱৰীয়া, মৰুৱাৰ বায়ন পাৰ্টি আদি অসম বিখ্যাত। থলুৱা শিল্পৰ বাবে বিখ্যাত নলবাৰী অঞ্চলৰ বিশেষকৈ জাপাৰকুচি, তিলানা, তেৰেচিয়া, সুতাৰকুচি, ভদ্ৰা, বালাজান, ককয়া আদি গাঁৱত তৈয়াৰ কৰা জাপি অসমৰ এক প্ৰাচীন আৰু গৌৰৱময় কুটিৰ শিল্প। নলবাৰীৰ শ্ৰী শ্ৰী হৰি মন্দিৰ, বাসুদেৱ দেৱালয়, আজাৰাৰ কালী মন্দিৰ, বালিলেচাৰ কালী মন্দিৰ, শ্ৰী শ্ৰী বিল্লেশ্বৰ দেৱালয় আদিকে ধৰি অঞ্চলটোৰ মঠ মন্দিৰ, সত্ৰ, দেৱালয় আদিয়ে ৰাজ্যৰ সনাতন ধৰ্মৰ আধ্যাত্মিক জীৱন চহকী কৰিছে। অসম চৰকাৰে 1967 চনৰ 1 এপ্ৰিলত নলবাৰীক মহকুমা ৰূপে ঘোষণা কৰে আৰু 1985 চনৰ 14 আগষ্টত নলবাৰী জিলা ঘোষণা হয়। নলবাৰীৰ উন্নয়ন আৰু বিকাশে যোৱা কেইটামান বছৰত এক নতুন গতি লাভ কৰিবলৈ সক্ষম হৈছে। নলবাৰী চিকিৎসা মহাবিদ্যালয়, নলবাৰীৰ নিৰ্মীয়মান অভিযান্ত্ৰিক মহাবিদ্যালয়, পলিটেকনিক, কুমাৰ ভাস্কৰ বৰ্মা পুৰাতন বিশ্ববিদ্যালয়ে নলবাৰীক এক শৈক্ষিক কেন্দ্ৰৰূপে আজি অসমৰ ভিতৰতে জাকত জিলিকা কৰি গঢ়ি তুলিছে। আজি আমাৰ বাবে গৌৰৱৰ বিষয় যে নলবাৰী সমষ্টিৰ সন্মানীয় বিধায়ক জয়ন্ত মল্ল বৰুৱা ডাঙৰ প্ৰচেষ্টাত নলবাৰীত কেইবাটাও উন্নয়নমূলক কামৰ আজি আমি আৰম্ভ কৰিবলৈ সক্ষম হৈছোঁ। নলবাৰীত 114 কোটি টকা ব্যয়েৰে 24 ঘণ্টাই টেপ যোগে খোৱা পানী যোগান আঁচনি, নলবাৰী চহৰত মিয়াবাকী নগৰীয়া বনাঞ্চল আঁচনি, 51টা হৰিজন পৰিয়ালৰ বাবে বাসস্থান নিৰ্মাণ, নলবাৰী নগৰত 18 কোটি টকা ব্যয়েৰে সমাৱৰ্তন কেন্দ্ৰ নিৰ্মাণ, নলবাৰী চহৰৰ ষ্ট্ৰীট লাইটৰ অত্যাধুনিক প্ৰকল্প ৰূপায়ণ, স্বচ্ছ ভাৰত অভিযানৰ অধীনত 5.2 কোটি টকা ব্যয়েৰে চিৱেজ ট্ৰিটমেণ্ট প্লেণ্টৰ নিৰ্মাণ, কেইবাটাও ৰাস্তাৰ উন্নয়ন, লগতে
নলবাৰীত 19 কোটি টকা ব্যয়েৰে এটা সুন্দৰ আৱৰ্ত ভৱন নিৰ্মাণ, 31 কোটি টকা ব্যয়েৰে ধমধমাত দক্ষতা বিকাশ প্ৰতিষ্ঠান, 22 কোটি টকা ব্যয়েৰে নলবাৰী গৰ্ডন খেলপথাৰত অত্যাধুনিক ক্ৰীড়া প্ৰকল্পৰ নিৰ্মাণ। এই আটাইবোৰ প্ৰকল্পই নলবাৰীক অসমৰ ভিতৰতে এখন জাকত জিলিকা চহৰলৈ ৰূপান্তৰ কৰিব। শ্ৰদ্ধাৰ ৰাইজ, জল সম্পদ বিভাগৰ কেইবাটাও উন্নয়নমূলক আঁচনিৰ লগতে অসম চৰকাৰে আজি নলবাৰীত 8খন নতুনকৈ দলং নিৰ্মাণৰ বাবেও আধাৰশিলা আমি স্থাপন কৰিছোঁ। 18টা পথৰো আজি আধাৰশিলা স্থাপন হৈছে। আজিৰ এই অনুষ্ঠানৰ জৰিয়তে বৰকুৰা ৰেল ক্ৰছিঙৰ ওপৰত 70 কোটি টকা ব্যয়েৰে নিৰ্মাণ হোৱা উৰণীয়া সেতু আজি আমি ৰাইজৰ বাবে উৎসৰ্গা কৰিবলৈ সক্ষম হৈছোঁ। ইয়াৰ উপৰিও নলবাৰী মেডিকেল কলেজলৈকে যোৱা যাতে পথছোৱা ৰাইজৰ বাবে সকলো ফালৰ পৰা উপযোগী হয়, তাৰ বাবে ঘগ্ৰাপাৰতো উৰণীয়া সেতু নিৰ্মাণৰ আজি আমি আধাৰশিলা স্থাপন কৰিছোঁ। 576 কোটি টকা আজি নলবাৰীৰ উন্নয়নৰ বাবে আগবঢ়োৱা হৈছে। মই ভাবোঁ যে আমাৰ অসমৰ কোনো জিলাই, কোনো এখন নগৰে একেদিনাই 576 কোটি টকাৰ উন্নয়ন আজিলৈকে দেখিবলৈ পোৱা নাই, যি আজি নলবাৰীত সম্ভৱ হৈছে। মই নলবাৰীৰ সন্মানীয় বিধায়ক জয়ন্ত মল্ল বৰুৱা ডাঙৰীয়াক এই আঁচনিসমূহৰ বাবে অভিনন্দন জনাইছোঁ আৰু ৰাইজকো এটা দীঘলীয়া হাত চাপৰিৰে জয়ন্ত মল্ল বৰুৱা ডাঙৰীয়াক অভিনন্দন জনাবলৈ অনুৰোধ কৰিছোঁ। শ্ৰদ্ধাৰ ৰাইজ, আজি নলবাৰীৰ উন্নতিয়ে অসমৰ পৰিৱৰ্তিত বিকাশৰ যি আমাৰ ৰূপকথা তাক আজি প্ৰদৰ্শন কৰিছে। ডিব্ৰুগড়ৰ পৰা আৰম্ভ কৰি আজি আমি ধুবুৰীলৈ অসমৰ এই সমগ্ৰ নগৰসমূহ আৰু আজি আমাৰ অঞ্চলসমূহ উজ্বলি উঠিছে। শিলচৰৰ পৰা শদিয়ালৈ, জোনাইৰ পৰা গোৱালপাৰালৈ আজি আমাৰ সমগ্ৰ অসমখনেই অৰ্থনৈতিক আৰু আন সকলো দিশৰ পৰা আজি আমাৰ ৰাজ্যখন উজ্বলি উঠিছে। আজি আমাৰ ৰাজ্যখন বিকাশৰ গতিত আগবাঢ়িছে। আজি আমাৰ ৰাজ্যখনে প্ৰমাণ কৰিছে যে অসমৰ ৰাইজে যেতিয়া একত্ৰিতভাৱে, সংঘবদ্ধভাৱে, সামূহিকভাৱে উন্নয়নৰ কল্পনা কৰে, সেই উন্নয়ন কেতিয়াও আমাৰ মাজৰ পৰা আঁতৰি যাব নোৱাৰে। উন্নয়নৰ সূৰুযৰ পোহৰ আমাৰ অসমখনত পৰিবই, সেই কথা যোৱা 5 বছৰৰ উন্নয়নৰ আঁচনিবিলাকে আজি প্ৰমাণ কৰিছে। যোৱা কেইদিনমান আগতে মই অসমৰ বিষয়ে বৰ্ণনা কৰি কৈছিলোঁ যে আমাৰ অসমখনক সভ্যতা আৰু সংস্কৃতিক ব্ৰহ্মপুত্ৰ নদীয়ে চহকী কৰে, কিন্তু এই ব্ৰহ্মপুত্ৰ নদীক সম্পদলৈ ৰূপান্তৰ কৰি আজি আমাৰ চৰকাৰৰ প্ৰচেষ্টাত অসমৰ প্ৰতিখন জিলাতে আমি ব্ৰহ্মপুত্ৰৰ ওপৰত একোখনকৈ দলং নিৰ্মাণ কৰিব পাৰিছোঁ। অসমৰ প্ৰতিখন জিলাতে আজি আমি একোখনকৈ বিশ্ববিদ্যালয় নিৰ্মাণৰ কামত আগবাঢ়িব পাৰিছোঁ। অসমৰ প্ৰতিখন জিলাতে আজি আমি একোখনকৈ মেডিকেল কলেজ নিৰ্মাণৰ কাৰণে আমি আগবাঢ়িব পাৰিছোঁ। আমাৰ ৰাজ্যৰ জনজীৱনত, আমাৰ ৰাজ্যৰ ইতিহাসত কেতিয়াও অসমে ইমান ডাঙৰ সপোন দেখিবলৈ সক্ষম হোৱা নাছিল। আজি যদি মই মাত্ৰ নলবাৰীৰে উদাহৰণ দিবলৈ যাওঁ, গুৱাহাটীৰ পৰা নলবাৰীলৈ আমাৰ যি পথছোৱা, সেই পথছোৱা শৰাইঘাট নদীৰ ওপৰত গুৱাহাটী, উত্তৰ গুৱাহাটীৰ দলং সম্পূৰ্ণ হৈ যোৱাৰ লগে লগে
নলবাৰীৰ পৰা ফাঁচী বজাৰ আমি মাত্ৰ 40 মিনিটত গৈ পাব পাৰিম, যিয়ে নলবাৰী গুৱাহাটীৰ বহুত ওচৰ চপাই আনিব। পলাশবাৰী আৰু শুৱালকুছিৰ মাজত নিৰ্মিত দলংখনে আমাৰ নলবাৰী আৰু বৰপেটা জিলাক গুৱাহাটী বিমানবন্দৰৰ একেলগে ওচৰ চপাই লৈ আহিব। গুৱাহাটীত আমি যি ৰিং ৰোড নিৰ্মাণৰ পৰিকল্পনা কৰিছো, এক প্ৰকাৰ গুৱাহাটী ৰিং ৰোডৰ পৰা নলবাৰীৰ দূৰত্ব মাত্ৰ কেই কিলোমিটাৰ মানত থমকি ৰব। নলবাৰী আৰু গুৱাহাটীৰ মাজত যাতায়াত, গুৱাহাটীৰ মাজত পথ ক্ৰমাগতভাৱে সংকুচিত হৈ থাকিব। মই এনেকুৱা এটা দিনৰ সপোন দেখো। আজি আমি তাক ঘোষণাও কৰা নাই, আজি আমি তাৰ বিষয়ে আলোচনাও কৰা নাই, কিন্তু মই এনেকুৱা এটা দিনৰ সপোন দেখো যিদিনাখন নলবাৰীৰ পৰা গুৱাহাটী, গুৱাহাটীৰ পৰা জাগিৰোডলৈ মেট্ৰো ৰেলো চলিব, তেনেকুৱা এটা দিনৰ মই সপোন দেখো। আৰু মই নাভাবো যে আমাৰ অসমত এয়া অসম্ভৱ। আজি যদি অসমীয়াই সপোন দেখিছে, সেই সপোনক বাস্তৱত ৰূপায়ণ কৰিব পৰা সাহসো আজি আমাৰ অসমীয়াৰ বুকুৰ মাজত আছে। সেয়েহে মই অসমৰ নতুন প্ৰজন্মক সদায়ে কওঁ যে আমি সপোন দেখিব লাগে আকাশখন চোৱাৰ। আৰু যদি আমাৰ মনত, আমাৰ অন্তৰত আকাশখন চোৱাৰ সপোন থাকে, তেতিয়াহ'লে মই বিশ্বাস কৰোঁ সাহসী অসমীয়াই এদিন অসমৰ নাম উজ্জ্বল কৰি আকাশখনো স্পৰ্শ কৰিব পাৰিব। তেনে বিশ্বাস মই সদায় মোৰ বুকুৰ মাজত ৰাখোঁ। মই অসমৰ নতুন প্ৰজন্মক আহ্বান জনাম, এইখন আমাৰ অসম, সম্ভাৱনাৰে পৰিপূৰ্ণ অসম। এইখন অসমক আমি ভাৰতবৰ্ষৰ ভিতৰতে এখন সৰ্বশ্ৰেষ্ঠ ৰাজ্য কৰি নিৰ্মাণ কৰিব পাৰোঁ। সম্ভাৱনা আমাৰ মাজত লুকাই আছে, সাহস আমাৰ মাজত আছে, শক্তি আমাৰ মাজত আছে। মাত্ৰ এই সম্ভাৱনা, এই শক্তি আৰু এই সাহসক আমি ঋণাত্মক কামত ব্যৱহাৰ কৰিব নালাগে, ইয়াক আমি ইতিবাচক কামত ব্যৱহাৰ কৰিব লাগে। অসমীয়া ডেকা ল'ৰাই যদি এবাৰলৈ ইচ্ছা কৰে যে আমাৰ শক্তি আমি ইতিবাচক কামত ব্যৱহাৰ কৰিম, আমাৰ ৰাজ্যৰ প্ৰগতি আৰু আমাৰ ৰাজ্যৰ বিকাশক কোনেও ধৰি ৰাখিব নোৱাৰে, কোনেও স্থবিৰ কৰিব নোৱাৰে। মই বিশ্বাস কৰোঁ অসমৰ মাজত, অসমীয়াৰ মাজত মহাবাহুৰ অনন্ত শক্তি লুকাই আছে। মাত্ৰ আমাক ইচ্ছা লাগে, মাত্ৰ আমাক শক্তি লাগে। যেতিয়া মই উন্নয়নমূলক আঁচনিবোৰ ঘোষণা কৰোঁ, এসময়ত অসমৰ মানুহে তাক সন্দেহৰ চকুৰে চাইছিল। যেতিয়া আমি কৈছিলোঁ যে ব্ৰহ্মপুত্ৰৰ মাজত আমি দলং নিৰ্মাণ কৰিম, অসমৰ প্ৰতিখন জিলাত আমি মেডিকেল কলেজ নিৰ্মাণ কৰিম, আমি ব্ৰহ্মপুত্ৰৰ তলেদি সুৰংগ বনাম, আমি কাজিৰঙাৰ ওপৰত 32 কিলোমিটাৰৰ এলিভেটেড কৰিডৰ বনাম, অসমত আমি এইমছ আনিম, অসমত আমি ইণ্ডিয়ান ইনষ্টিটিউট অফ মেনেজমেণ্ট আনিম, অসমত আমি ফৰেনচিক ইউনিভাৰ্চিটি আনিম। বহুত মানুহে ভাবিছিল যে ই ৰাজনৈতিক বক্তৃতা, ই কেতিয়াও বাস্তৱত ৰূপায়ণ হ'ব নোৱাৰে। কিন্তু আজি আমি যোৱা 4.5 বছৰ অসমৰ ৰাইজৰ আশীৰ্বাদ শিৰত তুলি লৈ প্ৰত্যেকটো সপোন আমি বাস্তৱত ৰূপায়িত কৰিব পাৰিছোঁ। প্ৰত্যেকটো সপোনক আমি এটা প্ৰাণৱন্ত ৰূপলৈ লৈ যাব পাৰিছোঁ। এইখন অসমক আমি যদি সকলোৱে বিচাৰোঁ যে আমি উন্নয়নৰ পথলৈ লৈ যাম, আমাক কোনেও ধৰি ৰাখিব নোৱাৰে। যোৱা 10 বছৰ আগতে কোনে কল্পনা কৰিছিল যে নলবাৰীত ভাস্কৰ বৰ্মা বিশ্ববিদ্যালয় হ'ব? কোনে কল্পনা কৰিছিল যে নলবাৰীত প্লেনেটৰিয়াম হ'ব? কোনে কল্পনা কৰিছিল যে নলবাৰী চহৰত 2খনকৈ উৰণীয়া সেতু হ'ব?
নলবাৰীত মেডিকেল কলেজ নিৰ্মাণ হোৱাৰ সময়ত কোনে কল্পনা কৰিছিল যে মেডিকেল কলেজলৈ যাবৰ বাবে আমাৰ এখন উৰণীয়া সেতু হ'ব? কোনে কল্পনা কৰিছিল যে নলবাৰীত এটা আধুনিক জিলা আয়ুক্তৰ কাৰ্যালয় হ'ব? কোনে কল্পনা কৰিছিল যে নলবাৰীৰ বাট পথবিলাকলৈ এনেকৈ পৰিৱৰ্তন আহিব? কোনে কল্পনা কৰিছিল যে নলবাৰীত 24 ঘণ্টাই পানী পোৱা এটা পানী যোগান আঁচনি হ'ব? এয়া এটা কাৰণে সম্ভৱ হৈছে যে নলবাৰীৰ ৰাইজৰ সামূহিক প্ৰচেষ্টা আৰু আমাৰ উন্নয়নকামী যিটো মন, সেই মনটোক আজি অসমে স্বীকৃতি দিছে, ৰাজ্যই স্বীকৃতি দিছে আৰু নলবাৰী জীৱনলৈ আজি পৰিৱৰ্তন আহিছে। আমাৰ ৰাজ্যত বহুতো নগৰ আছে, বহুতো অঞ্চল আছে। কোনেও কল্পনা কৰা নাছিল যে এই অঞ্চলবিলাকলৈ পৰিৱৰ্তন আহিব। নলবাৰীৰ পিছত তামুলপুৰত মেডিকেল কলেজ হ'ব, কোনে কল্পনা কৰিছিল? তামুলপুৰ অবিভক্ত নলবাৰী জিলাৰ এটা অংগ আছিল। অৰ্থাৎ আজি যদি আমি চাব যাওঁ, অবিভক্ত নলবাৰী জিলাত দুখনকৈ মেডিকেল কলেজ। আৰু যদি আমি আগুৱাই যাওঁ তেতিয়াহ'লে আমি দেখা পাওঁ যে অবিভক্ত কামৰূপ জিলাত আজি কিমানখন মেডিকেল কলেজ হ'ল? গুৱাহাটী মেডিকেল কলেজ, প্ৰাগজ্যোতিষপুৰ মেডিকেল কলেজ, এইমছ চাংচাৰী, তামুলপুৰ মেডিকেল কলেজ, নলবাৰী মেডিকেল কলেজ, বৰপেটা মেডিকেল কলেজ। অৰ্থাৎ 1985 চনৰ আগত যিখন কামৰূপ জিলাত নলবাৰী এটা মহকুমা আছিলে, সেই জিলাখনত কিমানখন মেডিকেল কলেজ হ'ল, কিমানখন বিশ্ববিদ্যালয় হ'ল? নলবাৰী যেতিয়া বিভক্ত হ'ল, বিভক্ত নলবাৰীৰ তামুলপুৰ আৰু নলবাৰীত দুখনকৈ মেডিকেল কলেজ হ'ল আৰু আজিৰ নলবাৰীটো বিশ্ববিদ্যালয় হ'ল, মেডিকেল কলেজ হ'ল। আজিৰ নলবাৰী চহৰত পানী যোগান আঁচনি, দুটা দিন পিছত সুন্দৰকৈ কেঞ্চাৰ হস্পিটালৰ নিৰ্মাণ। মানুহে বি বৰুৱা কেঞ্চাৰ হস্পিটালৰ কথা শুনিছিল, কিন্তু নলবাৰী বৰপেটাতো কেঞ্চাৰ হস্পিটাল নিৰ্মাণ হ'ব পাৰে, তাক আমি আজিৰ পৰা 5 বছৰ আগলৈকে আমি কল্পনাও কৰিব পৰা নাছিলোঁ। আজি অসমৰ উন্নতিয়ে কল্পনাৰ পৰিধি পাৰ হৈ গৈছে। আজি আমাৰ জাতি সত্তা জাগ্ৰত হৈছে। অসমীয়াই আজি নিজৰ ভৰিৰ ওপৰত থিয় হ'ব খুজিছে। অসমক ভাৰতৰ 5খন সৰ্বশ্ৰেষ্ঠ ৰাজ্যৰ ভিতৰত এখন হিচাপে নিৰ্মাণ কৰিব খুজিছে। মই বিশ্বাস কৰোঁ অসমৰ ৰাইজৰ সামূহিক প্ৰচেষ্টাত আমি সেই লক্ষ্যত নিশ্চিতভাৱে উপনীত হ'ব পাৰিম আৰু আমি অসমক ভাৰতৰ ভিতৰতে 5খন সৰ্বশ্ৰেষ্ঠ ৰাজ্য হিচাপে নিৰ্মাণ কৰিব পাৰিম। নলবাৰীত যেতিয়া বিকাশ দেখো, নলবাৰী যেতিয়া উন্নতি দেখো, তেতিয়া মই নিজেও ব্যক্তিগতভাৱে গৌৰৱ অনুভৱ কৰোঁ। মোৰ ঘৰৰ সংস্কৃতি, মোৰ ঘৰৰ শিপা এই নলবাৰীৰ লগতে জড়িত হৈ আছে। যেতিয়া এই নলবাৰীয়ে সদায় উন্নয়নৰ পথত আগবাঢ়ে, ব্যক্তিগতভাৱেও মই অপাৰ গৌৰৱ অনুভৱ কৰোঁ আৰু তাতকৈও বেছি সুখী হওঁ যেতিয়া নলবাৰীৰ বিকাশ যাত্ৰাত কৰবাত নহয় কৰবাত এটা বৰঙণি আগবঢ়াব পাৰোঁ। মই আজিও গৌৰৱেৰে সোঁৱৰণ কৰোঁ ৰাজ্যৰ শিক্ষামন্ত্ৰী হিচাপে নলবাৰীত কুমাৰ ভাস্কৰ বৰ্মা বিশ্ববিদ্যালয় প্ৰতিষ্ঠাত অকণমান হ'লেও মই বৰঙণি দিব পাৰিছিলোঁ। নলবাৰীৰ বিজ্ঞান আৰু প্ৰযুক্তি মন্ত্ৰী হিচাপে নলবাৰীত প্লেনেটৰিয়াম নিৰ্মাণত বৰঙণি দিব পাৰিছিলোঁ। মুখ্যমন্ত্ৰী হিচাপে নলবাৰীত মেডিকেল কলেজ নিৰ্মাণত অলপ হ'লেও বৰঙণি যোগাব পাৰিছিলোঁ আৰু লোক নিৰ্মাণ বিভাগৰ মন্ত্ৰী হিচাপে নলবাৰীৰ নতুন চিনাকি কুমাৰ ভাস্কৰ বৰ্মা উৰণীয়া সেতু, প্ৰজ্ঞা সেতু, এই আটাইবিলাক নলবাৰীৰ যোৱা এটা দশকৰ বিকাশ যাত্ৰাত কৰবাত নহয় কৰবাত মই অলপ হ'লেও বৰঙণি আগবঢ়াবলৈ সক্ষম হৈছিলোঁ। নলবাৰীৰ বিকাশে আমাক গৌৰৱান্বিত কৰে।
অসমৰ প্ৰজ্ঞানগৰী শিক্ষা সংস্কৃতিৰ প্ৰাণকেন্দ্ৰ নলবাৰীৰ বিকাশে ৰাজ্যক আন আন অঞ্চলৰ ৰাইজকো গৌৰৱান্বিত কৰে। নলবাৰী অসমৰ সংস্কৃতিৰ এক মূল ভেটি বুলি ক'লেও দুটা শব্দ বেছিকৈ কোৱা নহয়। মই বিশ্বাস কৰোঁ এই নলবাৰীতে আমাৰ জাতিসত্তাই পুনৰ জাগৰণৰ নৱজাগৰণৰ পথ বিচাৰি ল'ব। আজি আমাৰ ৰাজ্যৰ সন্মুখত বহুতো সমস্যাৰে আমি ভাৰাক্ৰান্ত হৈ আছো। আমাৰ জাতীয় সত্তা, সনাতনী সভ্যতা সংস্কৃতি, আমাৰ কৃষ্টি সংস্কৃতি, আমাৰ মাটি, আমাৰ জাতি, আমাৰ ভেটি আজি সংকটৰ সন্মুখীন। যোৱা কেইটামান বছৰত আমাৰ মাটি, আমাৰ সংস্কৃতি আৰু আমাৰ ঐতিহ্যক পুনৰ উদ্ধাৰ কৰিবলৈ আমি সকলো ফালৰ পৰা কাম আৰম্ভ কৰিছো। মই বিশ্বাস কৰোঁ আমাৰ জাতিসত্তা জীয়াই ৰাখিবৰ বাবে আমাৰ জাতীয় চেতনা আৰু অসমৰ মাটিক খামুচি ধৰি অসমখনক আমি বিকাশ আৰু আমাৰ ইতিহাস দুয়োটাকে সংৰক্ষণ কৰাৰ বাবে আমি সকলোৱে পুনৰ এবাৰ প্ৰতিজ্ঞাবদ্ধ হ'ব লাগিব। অহাকালি আমাৰ স্বাধীনতা দিৱস। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে সদায় এটা কথা আমাক শিকাইছে, বিৰাসত ভি বিকাশ ভি। তাৰ মানে আমাক বিকাশো লাগিব আৰু আমাৰ মানুহৰ যি ঐতিহ্য, যি সংস্কৃতি, আমাৰ মূল শিপাডালকো আমি ধৰি ৰাখিব লাগিব। যোৱা কেইটামান বছৰত আমাৰ ৰাজ্যৰ চৰকাৰখনে বিকাশৰ বাবেও কাম কৰিছে, জাতি মাটি ভেটিকো ধৰি ৰাখিবৰ বাবেও আমি কাম কৰিছো। আজি অসমৰ চাৰিওফালে এটা কথা স্পষ্ট হৈ গৈছে যে এইখন চৰকাৰ বা আমাৰ জাতিয়ে কেতিয়াও আমাৰ সংস্কৃতিৰ লগত, আমাৰ বনভূমিৰ লগত, আমাৰ মাটিৰ লগত যিসকলে খেলিব খোজে, ধেমালি কৰিব খোজে, তেওঁলোকক আমি কেতিয়াও ৱাক অভাৰ দিবলৈ প্ৰস্তুত নহয়। আজি আমি অসমীয়া মানুহে পুনৰ এবাৰ প্ৰমাণ কৰিছো, যদি আমাৰ জাতি মাটি জীয়াই ৰাখিব লাগে, আমি আকৌ এবাৰ ঐক্যবদ্ধভাৱে জননী জন্মভূমিৰ সেৱাত নিজক আকৌ এবাৰ আমি উৎসৰ্গা কৰিব লাগিব। প্ৰধানমন্ত্ৰী ডাঙৰীয়াৰ ভাষাত মই আকৌ এবাৰ কৈছো, আমাক বিকাশো লাগিব, আমাক বিৰাসতো লাগিব, আমাক বিকাশো লাগিব আৰু আমাক জাতি আৰু মাটিৰ মূল শিপাডালো আমাক লাগিব। আমি একোৱে এৰি দিবলৈ প্ৰস্তুত নহওঁ। মই বিশ্বাস কৰোঁ আপোনালোকৰ আশীৰ্বাদত আমি জাতি মাটি ভেটিকো ধৰি ৰাখিব পাৰিম আৰু বিকাশৰ পথতো আমি আমাৰ ৰাজ্যখনক ভাৰতৰ 5খন শ্ৰেষ্ঠ ৰাজ্যৰ ভিতৰত আমি প্ৰতিষ্ঠা কৰিব পাৰিম। আজিৰ দিনটো নলবাৰী জাতীয় জীৱনৰ বাবে এটা গুৰুত্বপূৰ্ণ দিন। নলবাৰীয়ে কেতিয়াও আগতে এটা দিনত 500 কোটি টকাৰ বিকাশৰ প্ৰকল্প দেখা পোৱাৰ সৌভাগ্য হোৱা নাছিল। মই ভাবোঁ এয়া আৰম্ভণি, এয়া শেষ নহয়। এনেকুৱা এটা দিন আহিব যিটো দিনত একেলগে আমি 1000 কোটি টকাৰ আঁচনিৰ কাম আৰম্ভ কৰিব পাৰিম। মই বিশ্বাস কৰোঁ নলবাৰীৰ জীৱনৰ উন্নয়ন আজি আৰম্ভণি, ই শেষ নহয়। আমি একেলগে নলবাৰীৰ উন্নয়নৰ বাবে, অসমৰ উন্নয়নৰ বাবে আৰু আমাৰ দেশ মাতৃৰ উন্নয়নৰ বাবে আমি একেলগে কাম কৰিম। স্বাধীনতা দিৱসৰ প্ৰাক মুহূৰ্তত পুনৰ এবাৰ নলবাৰীৰ ৰাইজলৈ মোৰ অনন্ত শুভকামনা আৰু শুভেচ্ছা যাচি মই মোৰ বক্তব্যৰ সামৰণি মাৰিছো। ধন্যবাদ। জয় হিন্দ, বন্দে মাতৰম। আমাৰ ৰাজ্যৰ সকলো